গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আসলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিক্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছো শ্ৰদ্ধা ৰাইজ আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়া